হেল্ল'। তো পুনৰ এবাৰ তোমালোকক ৱেলকাম জনাইছোঁ আমাৰ এই প্ৰথম এডিবলি চামলৈ। তো যিহেতু তুমি স্ক্ৰীণত দেখিছা যে এইটো ভিডিঅ'ত আমি কথা পাতিম ফিজিক্স ইন 30 ডেজ ক্লাছ 12 ছায়েন্সৰ কাৰণে এক্সাম বৰ্ডৰ কাৰণে আৰু হা ফাইনেল চান্স হয় চবৰ কাৰণে। এইটো কথা তোমালোকেও জানা যে তোমালোক লেট আছা। তোমাৰ আগত বহুত ষ্টুডেণ্টছে পঢ়ি আহিছে। বহুত ষ্টুডেণ্টছে প্ৰথম একদম বিগিনিং অফ দ্য 12ৰ পৰা কষ্ট কৰিছে, কিছুমানে মিডৰ পৰা কৰিছে, কিছুমান এতিয়া যেনেকৈ 75 ডেজ চেলেঞ্জ মই লঞ্চ কৰিছোঁ তাতো কষ্ট কৰিছে। ইভেন কিছুমানে তোমালোকতকৈ আজি যিহেতু 20 ডিচেম্বৰ তোমালোকৰ আগত জাষ্ট 1 ডিচেম্বৰ মই 35 ডেজ চেলেঞ্জ লঞ্চ কৰিছিলোঁ। তোমালোকতকৈ 20 দিন আগৰ পৰাও কিছুমান ষ্টুডেণ্টছে আৰম্ভ কৰিছে। বাট তোমালোকে এতিয়া 30 ডেজত কমপ্লিট কৰিব লাগিব এনি হাও। তাতকৈ বেছি তোমালোকৰ লগত সময় নাই ফিজিক্স শেষ কৰিবলৈ। হা আৰু শুনা বি প্ৰেক্টিকেল। তোমালোকে ইমান কম সময়ত একদম 70 আউট অফ 70 স্ক'ৰ কৰিবলৈ এইটো ভাবিব নোৱাৰা। প্ৰেক্টিকেল থাকা একদম। তোমালোকে এইটো সময়ত 55 প্লাছ আউট অফ 70 তোমালোকে টাৰ্গেট কৰিব পাৰা। মানে তুমি ভাবা 55ৰ পৰা 65 বা ধৰি লও 60লৈকে ৰেঞ্জত তোমালোকে ধুনীয়াছে ফিক্সটো ৰেডি প্ৰিপেয়াৰ কৰিব পাৰা যদি তোমালোকে মই কোৱা কামবোৰ কৰা। চোৱা ইয়াত কি আছে 30 ডেজ হাচল একদম হাচল মানে তোমালোক একদম পুৰা লাগি যাব লাগিব পুৰা একদম জি জান এক কৰি এৰি চোটি কা জোৰ লগানা পড়েগা বুজিছা নহয়। তো ইয়াত চোৱা ডে ৱাইজ প্লেন টু কমপ্লিট 12 ফিজিক্স ইন 30 ডেজ আৰু এইটো কথা এইটো ভিডিঅ' তোমালোকে ৰিভিজন পাৰপজেও ল'ব পাৰা। তোমালোকে যে 30 ডেজত যোনে আগত পঢ়ি আহিছে কমপ্লিট হৈ গৈছে বাছ তোমালোকে এইটো প্লেনৰ মুতাবিক তোমালোকে ৰিভিজনো কৰিব পাৰা। প্লাছ তোমালোক যোনে এতিয়া আৰম্ভ কৰিব সি এজ এ ডিটেইলড ফাৰ্ষ্ট টাইম যদি চিলেবাছ কভাৰ কৰিছে এহেঁতি সেইটো ফ'ল' কৰিব পাৰিবা। কাৰণ মই অকল ৰিভিজন পাৰপজৰ কাৰণে ভিডিঅ'টো বনাবলৈ অলপ কিবা লাগে কাৰণ বহুত ষ্টুডেণ্টে বেলেগ বেলেগ সময়ত ষ্টাৰ্ট কৰে ন তো সিহঁতক এটা হোপ দিবলৈ জাষ্ট এইটো মই কামটো কৰোঁ। চোৱা ৰিয়েলিটি চোৱা ভেৰি লেছ টাইম সেইটো তোমালোকে জানাই আৰু এইবাৰ তোমালোকে সিফালে একদম সিটো কৰিম নাচাবা ষ্টাক অন লিমিটেড ৰিচোৰ্চেছ। একদম যিমান কম বস্তু পঢ়িবা সিমানে ভাল হ'ব, যিমান কম ডাইভাৰ্ট হ'বা সিমান ভাল হ'ব। চ' তোমালোকে কি চাব লাগিব যোনে যোনে প্ৰথমবাৰ পঢ়িবা লেকচাৰ উইথ এনচিআৰটি কুৱেশ্যনছ এনেকুৱা লেকচাৰ চাবলৈ য'ত এনচিআৰটিৰ কুৱেশ্যনছ আছে সেইটো তোমাৰ প্ৰায়ৰিটি হ'ব লাগিব য'ত তোমাৰ এনচিআৰটি লাইন বাই লাইন তোমাক এক্সপ্লেইন কৰিছে কাৰণ আমাৰ আছাম বৰ্ডে এনচিআৰটি ফ'ল' কৰে ঠিক আছে। তাৰপিছত তুমি তাৰ ডিৰাইভেশ্যনছ লেকচাৰৰ পৰা ডিৰাইভেশ্যন এইবোৰ প্ৰায়ৰিটি হ'ব লাগিব। তাৰপিছত তুমি পি ৱাই কিউজ কৰিব লাগিব 2016 পৰা 25লৈকে 2016 পৰা 25লৈকে আৰু এইটো প্ৰায়ৰিটি থবা আৰু যদি সময় বাচে তেনে তুমি 2012 পৰা 2015 যিবোৰ কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে সেইবোৰ কৰিবা আৰু তুমি ইয়াক ডেইলি 3 to 4 আৱাৰ্ছ সময় দিব লাগিব। এতিয়া চোৱা আমি এতিয়া কেনেকৈ কি কৰিব লাগিব ভিডিঅ'টো ভালকৈ চাই থাকিবা। আচ্ছা এইটো চোৱা কুৱেশ্যন পেটাৰ্ণ চেঞ্জ হ'ব ইয়াত তোমাৰ এম চি কিউ আহিব বা এছাইজৰ ৰিজন আহিব। চোৱা যেনেকুৱা টাইপৰে কুৱেশ্যন আহক তোমালোকৰ মেইন ফ'কাছ হ'ব লাগে কনচেপ্টত ফ'কাছ হ'ব লাগিব। কনচেপ্ট থাকিলে তুমি এম চি কিউও পাৰিবা এছাইজৰ ৰিজনো পাৰিবা। তাৰপিছত চোৱা কনচেপ্টৰ লগত আৰু এটা বস্তু লাগিব এনালাইচিছ। যেতিয়া তোমালোকে প্ৰিভিয়াছৰ কুৱেশ্যন কৰিবা তোমালোকে এনেকা নাহিবা যে সেইটো কুৱেশ্যন একজেক্ট উঠি আহিব হা সেইটো কি হ'ব লাগে তুমি তাৰ প্ৰিভিয়াছ ইয়াৰ টপিক্সটো ভালকে এনালাইজ কৰিবা। চাবা যে কোনটো বস্তুত কোনটো টপিকৰ পৰা কুৱেশ্যন আহিছে তুমি এনেকুৱা টপিক্স 100% পাবা যোনটো ৰিপিট হৈছে টপিক্স ৰিপিট হৈছে কুৱেশ্যন ৰিপিট হোৱা নাই ইমান হ'ব পাৰে কিছুমান কুৱেশ্যন ৰিপিট হৈছে বাট টপিক্সবোৰ জেনেৰেলি বেছিভাগ ৰিপিট হয় ফিজিক্সত। আৰু এটা কথা চোৱা তোমাক মই এটা ফেক্ট কথা কৈছোঁ হা চোৱা এই যিটো আমাৰ এইবাৰ পেটাৰ্ণ চেঞ্জ হ'ব বুলি কৈছে যোৱা বহুত বছৰৰ পৰা যোন টিচাৰ্ছে আমাৰ যোনবোৰ অনুভৱী টিচাৰ্ছে তোমাৰ কুৱেশ্যন পেপাৰটো বনাই আছে সেইজন কুৱেশ্যন পেপাৰ এইবাৰ পেটাৰ্ণ চেঞ্জ হ'লেও সেইজন টিচাৰে বনাব ন যোনটো আগৰ কুৱেশ্যন বনাই আছিলে আৰু যোনটো এতিয়া কুৱেশ্যন পেপাৰ বনাব ছেম টিচাৰে বনাব। চ' মেণ্টেলিটি টিচাৰ্ছৰ কি থাকিব যে আগৰ যোনবোৰ কুৱেশ্যন ভাবি আছে চোৱা প্ৰত্যেকটো চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট টপিক্সবোৰ থাকে ইম্পৰ্টেণ্ট টপিক্স থাকে তো যোন টিচাৰে তোমাৰ আগৰ বছৰত যেনেকুৱা টাইপৰ কুৱেশ্যন যোনটো টপিকৰ পৰা লৈছিলে এইবাৰ হাই চান্স থাকিব তোমালোকৰ সেই টপিকৰ পৰা নতুন টাইপৰ কুৱেশ্যন ফ্ৰেম হ'ব বাট টপিকটো সেইটো আল্টিমেটলি সেইটোৱে থাকিব বুলি চান্সেছ বহুত আছে। চ' তোমালোকে কুৱেশ্যন পেটাৰ্ণ চেঞ্জ আছে সেইবোৰ নাভাবিবা জাষ্ট তোমালোকে কনচেপ্ট যোৱা
কনচেপ্ট ফ'কাছ কৰা, NCERT কুৱেশ্যন প্ৰেক্টিছ কৰা, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ কৰা আৰু কুৱেশ্যনছৰ কৰোঁতে সেই ছাইডত টপিকটো লিখি ল'বা যে এইটো কুৱেশ্যন এইটো টপিকৰ পৰা আহিছে বুলি বুজিছা। মাজতে এনেকা ভিডিঅ' দিয়াটো কাৰণ হয় মানে তোমাৰ মই ভিডিঅ'ত কি কয় মডেল কুৱেশ্যন পেপাৰ আৰু প্ৰিবৰ্ডছ মেনেজমেণ্টৰ কথাটো ক'বলৈ পাহৰি গৈছিলোঁ। তো তোমাৰ মডেল কুৱেশ্যনটো চোৱা, মডেল পেপাৰ কুৱেশ্যন তোমালোকে ভাবিছা নেকি তোমালোকৰ সময় আছে যে আমি প্ৰথম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন NCERT কুৱেশ্যন কৈ লওঁ, যে তাৰপিছত তোমালোকৰ যদি সময় বাছে কিন্তু তোমালোকে এটা বা দুটা মডেল কুৱেশ্যন পেপাৰ নিজে ছল্ভ কৰিবলৈ ট্ৰাই কৰা আৰু চাবা তুমি তাতে টপিকছবোৰ চিমিলাৰ তেনেকুৱা টাইপৰে পাবা। আৰু যদি অলপ টান পাইছা তেনে তুমি সেইবোৰ টিচাৰ্ছৰ লগত কনচাল্ট কৰা। আৰু প্লাছ প্ৰিবৰ্ডছ মেনেজমেণ্ট কি ক'ম, প্ৰিবৰ্ডছ মেনেজমেণ্টৰ কথা কি হৈছে তোমাৰ প্ৰিবৰ্ডছ আহি আছে, সেইটোৱে মেনেজমেণ্ট, তাকে মেনেজ কৰাটো তাকে মেনেজমেণ্ট। আৰু মানে শুনা, তোমালোকে যে 30 days প্লেন কৰিবা তোমালোকে সেই প্ৰিবৰ্ডছৰ মাজে মাজে অলপকৈ পঢ়ি ল'বা। কাৰণ তোমালোকে জানে যে তোমালোকে এতিয়া পঢ়া নাই, তো প্ৰিবৰ্ডছ তোমালোকে জাষ্ট পাছ কৰিম বুলিহে ভাবি লোৱা আৰু একো অপশ্যন নাই। যদি তোমালোকে এতিয়া এইটো পইণ্টত আহি তোমালোকে যদি পঢ়িব আৰম্ভ কৰিবা তোমালোকৰ একো অপশ্যন নাই বুজিছা, অপশ্যন দেয়াৰ ইজ ন' অপশ্যন ফৰ ইউ গাইজ। দ্য প্ৰিবৰ্ডছ মেনেজমেণ্ট ইজ হাউ ইউ হেভ টু জাষ্ট পাছ দ্য এক্সাম এণ্ড বাকী ফ'কাছ তুমি এই প্লেনটোক দিব লাগিব। এণ্ড ইনফেক্ট আই মাই চেল্ফ স্ক'ৰ্ড ইন ফিজিক্স 85 by learning the whole physics in 30 days properly. So মই যিহেতু ফিজিক্সৰ প্লেন দিছোঁ, যিহেতু মই কেমেষ্ট্ৰি মেণ্টৰ, ইনফেক্ট মই কেমেষ্ট্ৰিত ফিজিক্সতকৈ কমহে পাইছিলোঁ হাই ছেকেণ্ডেৰীত মই মাই চেল্ফ আই টেল ইউ ডেট আই এম এ কেমেষ্ট্ৰি মেণ্টৰ, বাট মই ফিজিক্সত বেছি পাইছিলোঁ এণ্ড ডেট বিকজ প্ৰপাৰ প্লেনিং ষ্ট্ৰেটেজি। আৰু আমাৰ টাইমত মানে কেমেষ্ট্ৰি মানে কিয় কম পাইছিলোঁ, মোৰ তেতিয়া সময় ফিজিকেলটো উইক আছিলে, চ' সেইকাৰণে অলপ মাৰ্কছবোৰ কমি গৈছিলে। ত' সিমানে কৈ এতিয়া ভিডিঅ'টো কণ্টিনিউ কৰা। নেক্সট আচ্ছা, আমি এতিয়া প্লেনটো চাওঁ। ডে নম্বৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড। এইটো চোৱা, লেকচাৰো মই একদম ইয়াত পাতি দিছোঁগৈ। এইটো লেকচাৰ চাবা 3 hour 22 minute 21 second আছে। মানে তুমি এইটো প্ৰথম দিনা যোনটো লেকচাৰটো শেষ কৰিবা তোমাক 4 hour, প্ৰথম দিনা তোমাৰ 4 ঘণ্টা লাগিব। তাৰপিছত দ্বিতীয় দিনা তুমি এইটো চেপ্টাৰে ৰিভাইজ কৰিবা এলং উইথ ডিৰাইভেশ্যন এণ্ড এইটো লেকচাৰত যি কুৱেশ্যন ছল্ভ কৰিছে, এইটো লেকচাৰত এইটো লেকচাৰত যি কুৱেশ্যন ছল্ভ কৰিছে তুমি আকৌ সেইটো ৰিপ্ৰেক্টিছ কৰিবা। তাৰপিছত ডে নম্বৰ 3 তোমালোকে PYQs কৰিবা আৰু গোটেইকেইটাৰ ফ্ল'টো এনেকৈ থ'বা। নেক্সট চোৱা, চেম ডে 4 ইলেক্ট্ৰিক পটেঞ্চিয়েল কেপাচিটেন্স ৰিভাইজ এণ্ড ৰিজল্ভ অল কুৱেশ্যন ফ্ৰম লেকচাৰ। ইয়াৰ পৰাই তাৰপিছত চল্ভ PYQs আৰু প্ৰথম PYQs 2016 পৰা 2025লৈকে কৰিবা। কেনেকৈ কৰিবা চোৱা, ইয়াত যদি তুমি 3 ঘণ্টা লোৱা PYQ ছল্ভ কৰিলে, প্ৰথম 1.5 ঘণ্টা তুমি 2021 পৰা 2025লৈকে কুৱেশ্যনবোৰ ছল্ভ কৰিবা। নেক্সট 1.5 ঘণ্টা তুমি ল'বা টাইমিং 2016 পৰা 2020লৈকে। এনেকুৱা টাইম বাউণ্ডেড তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব, নহ'লে তোমালোকৰ পেপাৰ থাকি যাব। নেক্সট কাৰেণ্ট ইলেক্ট্ৰিচিটি, এইটো লেকচাৰ। তাৰপিছত তুমি লেকচাৰৰ পৰা যি কুৱেশ্যন কৰিছা তুমি আকৌ নেক্সট দিনা ৰিভাইজ কৰিবা, ডিৰাইভেশ্যনবোৰ কৰিবা, চেম PYQ। তাৰপিছত মডাৰ্ণ ফিজিক্স, ডুৱেল নেচাৰ, এটমছ, নিউক্লিয়াছ, ছেমিকণ্ডাক্টৰ, এই 4টা মিলাই আমি ইয়াক মডাৰ্ণ ফিজিক্স বুলি কওঁ, যোনটো এইজন ছাৰে মুনিল ছাৰে বুকটো ওৱানছত দিছে। এই 4টা চেপ্টাৰ মাত্ৰ 4 ঘণ্টা 17 মিনিটত, আৰু এইটো চেপ্টাৰ বহুত কম সময়ত ভালকৈ শেষ কৰিব পৰা যায়। কামটো কি কৰিব লাগিব তুমি চোৱা, ডে নম্বৰ 10ত তোমালোকে এই যোনটো মই এইটো লেকচাৰ দেখালোঁ এই 4 ঘণ্টা 17 মিনিট ন, তুমি দুদিনত শেষ কৰিবা। 2 ঘণ্টা 2 ঘণ্টা বা 2 ঘণ্টা 2 hour 5 minute কৰিম, তেনেকৈ শেষ কৰিবা। এইটো তুমি 2 hour ৰিভিজন কৰি দিয়া, এইকেইদিন তুমি 4 ঘণ্টাকৈ পঢ়া তোমালোকে কি কৰিবা, লেকচাৰ চালা 2 ঘণ্টা, তাৰ সেই ৰিভাইজ কৰিলা, আকৌ লেকচাৰ চালা ৰিভাইজ কৰিলা। তাৰপিছত এই 3 দিন মিলাই মিলি তোমালোকে PYQৰ মডাৰ্ণ ফিজিক্সটো কৰি ল'বা। মানে 4টা চেপ্টাৰ্ছত কি আছিলে, টমছ, নিউক্লিয়াৰ, ছেমিকণ্ডাক্টৰ আৰু ডুৱেল নেচাৰ। বুজিছা? নেক্সট চোৱা, আকৌ ডে নম্বৰ 15 মুভিং চাৰ্জ এণ্ড মেগনেটিজিম আৰম্ভ হৈ যাব। চেম এই লেকচাৰটো চাবা ধুনীয়াকৈ, তাৰপিছত নেক্সট তাক ৰিভাইজ কৰিবা এলং উইথ ডিৰাইভেশ্যন কুৱেশ্যন, তাৰপিছত PYQs কৰিবা। আৰু ডে নম্বৰ 18 আৰু ডে নম্বৰ 19 তোমালোকে ডে নম্বৰ 18 EMIটো কমপ্লিটকৈ চাই ল'বা, তাৰপিছত তাক ৰিভাইজ কৰি ল'বা। চোৱা বেছি দেৰি নাই, 2 ঘণ্টাহে লেকচাৰ আছে, তো তুমি ইয়াক 2+1 hour ভাগ কৰিব পাৰা বা 2+2 কৰিব পাৰা যদি 4 ঘণ্টা পঢ়া। চেম AC কোড 2+2, মানে যোনদিনা তুমি লেকচাৰটো চালা সেইদিনাখনে তুমি আকৌ ৰিভাইজ কৰি ল'বা এবাৰ। তাৰপিছত আকৌ ডে নম্বৰ 20 দিনা একদম ধুনীয়াকৈ 5 ঘণ্টা 6 ঘণ্টা ল'বা, তাৰপিছত EMI আৰু AC একেদিনা আকৌ ৰিভাইজ কৰিবা। তাৰপিছত ডে নম্বৰ 21 দিনা তোমালোকে EMI আৰু PYQ কৰিবা, ডে নম্বৰ 22 দিনা তোমালোকে AC PYQ কৰিবা। বহুত ধুনীয়াকৈ প্লেনটো বনাইছো, যাতে তোমালোকে একদম ফ্ৰিকুৱেণ্টলি একদম ভালকৈ একদম A to Z তোমাৰ কভাৰেজ হ'ব। ঠিক আছে, চোৱা ডে নম্বৰ 2 আমি 2টা চেপ্টাৰ কৰিম, EM ৱেভছ আৰু মেগনেটিক মেটাৰ। এইবোৰ বহুত ইজি চেপ্টাৰ, চ' সেইকাৰণে চোৱা EM ৱেভছৰ লেকচাৰ মাত্ৰ তোমাৰ 47 মিনিটৰ আছে, আৰু তোমাৰ এইফালে মেগনেটিক মেটাৰ আছে তোমাৰ 1 hour 48 minute, মানে লগভগ তোমাৰ এইটো চাম কৰিলে 3 ঘণ্টা ওলাই যাব। আৰু তুমি যদি ডে নম্বৰ 4 hourটো পঢ়া তেনে 1 ঘণ্টা পঢ়িলা, এইটো আধা ঘণ্টা এইটো ৰিভাইজ কৰিলা, আকৌ 2 ঘণ্টা পঢ়িলা, তাৰপিছত আধা ঘণ্টা এইটো ৰিভাইজ কৰিলা, ধুনীয়াকৈ শেষ হৈ যাব। তাৰপিছত আকৌ মই তোমাৰ ৰিভাইজ কৰিব দিছোঁই, ৰিভাইজ এণ্ড ৰিজল্ভ দ্য কুৱেশ্যন। এই 2টা লেকচাৰত তোমালোকে কি কি কুৱেশ্যন ছল্ভ কৰিলে সেইবোৰ আকৌ ৰিভাইজ মানে আকৌ ছল্ভ কৰিবা, প্লাছ তুমি আকৌ ৰিভাইজো কৰিবা। আৰু PYQs বহুত চেপ্টাৰ 25ৰ ডে নম্বৰ 25 দিনা কৰি ল'বা, আৰামছে 5-6 ঘণ্টা দি ল'বা ইয়াকো। বুজিছা? নেক্সট ৰে অপ্টিক্স যিহেতু বহুত ডাঙৰ চেপ্টাৰ, এইজন ছাৰে একদম ধুনীয়াকৈ বহুত ভালকৈ
2 hour 43 মিনিটত শেষ কৰিছে। তো তোমালোকে এইটো লেকচাৰ চাবা। তাৰপিছত লেকচাৰ চাই পিনি ইয়াৰ কুৱেশ্যন প্ৰেক্টিচ কৰিবা, ৰিভাইজ এণ্ড ৰিজল্ভ এইটো মই দিছোঁ। তোমালোকে ইমানবাৰ মই বাৰ বাৰ কৈছোঁ, বুজি পালে চাগে। তাৰপিছত প্ৰিভাইকুজ কৰি ল'বা ডে নম্বৰ 28। এতিয়া ডে নম্বৰ 29, 30, 31। চ' মই 30 ডেজ লৈ কৈছিলোঁ, কিন্তু 31 গুচিয়ে গ'ল, কাৰণ ফিজিক্স বহুত ডাঙৰ যে, ফিজিক্স বহুত ডাঙৰ চিলেবাছ। ডে নম্বৰ 21, যিহেতু চবতকৈ টান পোৱা চেপ্টাৰ ক্লাছ 12ত চবে পায় ৱেভ অপ্টিক্স টান পায়। তাৰপিছত মুভিং চাৰ্জে মেগনেটিজম টান পায়। ত' হাৰ্ডেষ্ট চেপ্টাৰটো এইজন ছাৰৰ পৰা পঢ়িবা, কিন্তু বহুত ভালকে তুমি বুজাবা। কিন্তু ইয়াক কেনেকৈ ভাঙিবা? ডে নম্বৰ 29 দিনা 1.5 আৱাৰ্ছ চাবা, ডে নম্বৰ 30 দিনা 1.5 আৱাৰ্ছ চাবা, তাৰপিছত লগালগ সেইবোৰ ৰিভাইজ কৰিবাই। তাৰপিছত ডে নম্বৰ 31 দিনা প্ৰি ইউজ কৰি ল'বা। তাৰপিছত তোমাৰ ধুনীয়াকৈ চিলেবাছ ইয়াত ফিজিক্সৰ শেষ হৈ যাব ডে নম্বৰ 31 দিনা। আচ্ছা, এতিয়া তোমাৰ ফালৰ পৰা মোক হোৱাট ইউ হেভ টু ডু, কমেণ্টত ক'বা। তোমাৰ নাম লিখি দিবা, ডিষ্ট্ৰিক্ট লিখি দিবা, আৰু কোনটো ডেটৰ পৰা আৰম্ভ কৰিছে সেইটো কমেণ্ট কৰি দিবা। প্লাছ কেমিষ্ট্ৰি আৰু বায়'ৰো এনেকুৱা 30 ডেজ প্লেন লাগে যদি তোমালোকে কমেণ্টত জনাই দিবা। এইবাৰ চব তোমাৰ খেল কমেণ্টতে, তুমি যি ক'বা সেইটো কৰিম। তাৰপিছত চোৱা, নেক্সট চোৱা, ফৰ ইয়ৰ ৰেগুলাৰিটি চেক। তুমি যে ৰেগুলাৰলি মই দিয়া প্লেনটো ফ'ল' কৰিছা, তাৰ কাৰণে তুমি কি কৰিবা? যোনদিনা তোমালোকে ডে 1 শেষ কৰিবা, তোমালোকে কমেণ্টত আহি পিনি ডে 1 কমপ্লিটেড এইটো ভিডিঅ'ৰ কমেণ্টতে কৰি দিবা। নেক্সট চেম তেনেকৈ ডে 1, ডে 2, ডে 3, ডে 4, ডে 5 কৰি ডে 30 লৈকে তুমি ডে 30 কমপ্লিট, যদি যাৰ এটেণ্ডেঞ্চ এনেকুৱা আহে, মই ভাবিম যে সেই ষ্টুডেণ্টছে মোৰ এইটো ষ্ট্ৰেটেজি বহুত ধুনীয়াকৈ ফ'ল' কৰিছে। আৰু প্লাছ তোমালোকে বহুত ভালকে মানে ফিজিক্স এক্সামটো বহুত ভাল কৰিবা তোমালোকে, যদি এই ষ্ট্ৰেটেজিটো বহুত ভালকে ফ'ল' কৰিছা আৰু ৰিভিজন মোৰ মতে মই যেনেকৈ কৈছোঁ তেনেকৈ কৰি আছা। আৰু প্লাছ থেংক ইউ। আৰু তুমি এই লেকচাৰ্ছৰ লিংকবোৰ তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা, ইউটিউব ডেছক্ৰিপশ্যন, ঠিক আছে? যোনে লাষ্টলৈকে ভিডিঅ' চাইছে তোমালোকে এইটো কথা গম পাবা, লেকচাৰৰ লিংকত পাবা। আৰু যোনে ফাৰ্ষ্টতে এৰি থৈ গুচি গ'লা, সিহঁতি গম নাপায়। এইটো ভিডিঅ' ইমানে সামৰিছোঁ। থেংক ইউ, নমস্কাৰ।